নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি ইউজি মেইল লিষ্ট আছিল আৰু FYMP মেইল লিষ্ট আছিল সেই মেইল লিষ্টসমূহ পাব্লিছ কৰা হৈছে। গতিকে আপোনালোকে এতিয়া মেইল লিষ্টসমূহ ডাউনলোড কৰিব পাৰিব। কলেজবিলাকৰ মেইল লিষ্টৰ লগতে আপোনালোকৰ যি কেম্পাছৰ মেইল লিষ্ট আছিলে গুৱাহাটী ইউনিভাৰ্চিটি সেই গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছৰ মেইল লিষ্ট ইতিমধ্যে পাব্লিছ কৰা হৈছে। অকল গুৱাহাটী ইউনিভাৰ্চিটি বুলিয়েই নহয় সকলো ইউনিভাৰ্চিটিৰ মেইল লিষ্ট পাব্লিছ কৰা হৈছে। আপোনালোকে এতিয়াৰ পৰা স্মাৰ্ট পৰ্টেলত মেইল লিষ্টসমূহ চাব পাৰিব। গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি বুলি প্ৰথম চাৰ্চ কৰাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ সকলো কলেজৰ মেইল লিষ্ট আপোনালোকে তলত দেখি যাব। গতিকে কলেজখন চাৰ্চ কৰি আপোনালোকে নিজৰ মেইল লিষ্টসমূহ চাব পাৰিব। আপোনাৰ নামটো আছে নে চাব পাৰিব। প্ৰত্যেকৰ কলেজৰে আপোনালোকৰ ওলাই পৰিছে মেইল লিষ্ট। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ মেইল লিষ্টসমূহ তেনেকৈ আপোনালোকে চাব পাৰিব। আৰু যিসকলে জিঅ' কেম্পাছৰ কাৰণে এপ্লাই কৰিছিল অৰ্থাৎ FYIMP পঢ়িবৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে কি কৰিব, ইয়াত কলেজ নেমৰ ঠাইত কি দিব FYIMP বুলি চাৰ্চ কৰিব। FYIMP বুলি চাৰ্চ কৰিলে জিঅ' FYIMP বুলি দেখিব। তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তললৈ স্ক্ৰল ডাউন কৰি দেখিবই আপোনালোকে ইয়াত দেখিব ইণ্টিগ্ৰেট এনিমেশ্যন গ্ৰাফিক ডিজাইন, তাৰপৰা গুৱাহাটী ইউনিভাৰ্চিটি ইণ্টিগ্ৰেট আৰ্টছৰ কাৰণে মেইল লিষ্টখন চাব। এইখন আৰ্টছৰ কাৰণে মেইল লিষ্ট হয়। ইয়াত আপোনালোকে চাব আৰ্টছৰ কাৰণে মেইল লিষ্ট 97.00 জেনেৰেল 95.25 তেনেকৈ আপোনালোকৰ মেইল লিষ্টসমূহৰ নাম দিয়া হৈছে। গতিকে আপোনালোকে সেই লিষ্টখন ডাউনলোড কৰিব পাৰিব। তেনেকৈ আপোনালোকৰ ছায়েন্সৰ কমাৰ্চৰ MBA সকলোৰে মেইল লিষ্টখিনি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তললৈ আপোনালোকে ইণ্টিগ্ৰেট ছায়েন্স ক্লিক কৰিলে আপোনালোকে ছায়েন্সৰ মেইল লিষ্টসমূহ ডাউনলোড কৰিব পাৰিব। প্ৰত্যেকৰে মেইল লিষ্ট দিয়া হ'ল। গতিকে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ মেইল লিষ্ট আপোনালোকে তেনেকৈ ডাউনলোড কৰিব পাৰিব। বড়োলেণ্ড ইউনিভাৰ্চিটি, ভট্টাৰী ইউনিভাৰ্চিটি সকলোৰে মেইল লিষ্ট পাব্লিছ হ'ল। গতিকে আপোনালোকে এতিয়াৰ পৰা মেইল লিষ্টসমূহ ডাউনলোড কৰি আপোনাৰ নাম আছে নে চাব পাৰিব। তাৰপিছত এডমিশ্যনৰ গাইডলাইন দিব। এডমিশ্যনৰ গাইডলাইনৰ মতে আপোনালোকে এডমিশ্যন কৰিবলৈ যাব লাগিব।